সানডে এতিয়া ঘৰৰ কামবিলাক কৰি হৈ গ'ল আৰু যেহেতু পৰীক্ষাৰ ছিজন সেইকাৰণে মানে কামবিলাক কৰোঁতে অলপ দেৰি হৈছে গোটেই চাফা তাফা কৰি চব হৈ গ'ল বাচন বৰ্তন ধুই এতিয়া দুপৰীয়া ব্ৰেকফাষ্টটো আমি কেতিয়াবা কৰিলোৱেই এতিয়া দুপৰীয়াৰ কাৰণে বনাব আহিছোঁ আৰু কি বনাব আহিছোঁ এয়া মাছ আনিছে লোকেল মাছ আৰু শ'ল চল চব মিক্স আছে কাৱৈ মাছ শ'ল মাছ আৰু এয়া মই মছলা দি বনাম মাছখিনি আৰু তাৰ কাৰণে মই এয়া আলু সিজাই লৈছোঁ বিলাহী আলু আৰু মটৰ দিম চাগে আৰু এয়া ভাত হৈ গ'ল মোৰ ভাতটো হৈ গ'ল আৰু এয়া মছলা যোগাৰ কৰিছোঁ নহৰু জিৰা আদা চাদা এইবিলাক দি পেলাই মানে মাছৰ তৰকাৰী বনাম লোকেল মাছ হ'লে এনেকৈ ভাল লাগে খাবলৈ আৰু যেহেতু গোটা মছলাবিলাকত আমি যিবিলাক নহৰু আদা নাইবা জিৰা চিৰা ব্যৱহাৰ কৰোঁ সেইবিলাকত সঠিক পৰিমাণে দিলে আমাৰ কোনো অপকাৰ নকৰে কাৰণ সেইবিলাকতো বহুত ঔষধি গুণ থাকে গোটা মছলাবিলাকত সেইকাৰণে মই এয়া গোটা মছলা দি পেলাই পিচি লৈ পেলাই আজি মাছৰ তৰকাৰীকণ বনাম আহকচোন আপোনালোকে চাই থাকিব কেনেকৈ মই মাছখিনি বনাওঁ এতিয়া বিলাহীখিনি মই একদম মিহি মিহিকৈ কাটি ল'ম ধুনীয়াকৈ মাছৰ লগত এনেকৈ বিলাহী বনালে মাছ লোকেল মাছ বনালে ভাল লাগে এয়া বিলাহীখিনি কটা মোৰ পূৰা হৈ গৈছেহি আৰু মই এনেকৈ মানে ভাত বনাওঁতে আগতে গোটেইখিনি যোগাৰ কৰি লওঁ যিহেতু ভিডিঅ'টো বনোৱা হয় তেলখিনি খুব ভালকৈ গৰম হোৱাত এতিয়া মই মাছখিনি ভাজি ল'ম প্ৰথমতে এয়া মাছখিনি একদম পুৰা ধুনীয়াকৈ ভাজি লওঁ মাছখিনি ভাজোঁতে খুব লুটিয়াই থাকিব নালাগে মানে লুটিয়াই থাকিলে ভাগি যোৱাৰ ভয় থাকে কিন্তু লোকেল মাছ নাভাগে বাৰু সেইকাৰণে এটা চাইড ভালকৈ ভাজ খোৱাৰ পিছতহে মই নেক্সট লুটিয়াই দিম এয়া ভাজি আছোঁ মাছখিনি আৰু এইখিনি ভাজিব আছে আৰু তৰকাৰী বনাওঁতে যিখিনি মাছ মই ইউজ কৰিম সেইখিনি একদম পূৰা মানে হেৰি আৰু এইটো কি বুলি কয় ড্ৰাইকৈ নাভাজোঁ খালি ভাতৰ লগত খোৱা মাছখিনিহে ভালকৈ ফ্ৰাই কৰিম অলপ মানে কেঁচাকৈ ৰাখিম আৰু তৰকাৰী খোৱা মাছখিনি এয়া মই তৰকাৰী দিয়া মাছখিনি একদম কমাই ভাজিছোঁ আৰু যিখিনি ভাজি খোৱা মাছ সেইখিনি অলপ ধুনীয়াকৈ ফ্ৰাই কৰিম আপোনালোকে কোনে কোনে এনেকৈ লোকেল মাছ খাই ভাল পায় আৰু কেনেকৈ বনায় কমেণ্টত জনাব মাছখিনি ভাজি পূৰা ধুনীয়াকৈ হৈ গ'ল এয়া এইফালে এতিয়া মই একদম এইখিনি তেলতে তৰকাৰীৰ কাৰণে থোৱা মছলাখিনি দিম প্ৰথমতে মই পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু এয়া মিহিকৈ কাটি থোৱা পিঁয়াজ দি দিছোঁ মাছ ভজা তেলখিনিতে পিঁয়াজখিনি একদম ধুনীয়াকৈ ভাজ খালে তেতিয়া মই সেই পিচি থোৱা মছলাখিনি দি দিম এয়া পিঁয়াজখিনি ভাজ খাই গৈছে ৰঙাকৈ ধুনীয়াকৈ এতিয়া মই পিচি থোৱা মছলাখিনি দি দিম মছলাখিনি ধুনীয়াকৈ একদম ভাজ খাই যোৱাত এতিয়া মই এই কাটি থোৱা যিখিনি বিলাহী আছে সেইখিনি দিম
বিলাহীখিনি দি দিম এতিয়া ইয়াতে মই। আৰু বিলাহীখিনিও মই একদম পুৰা গলি যোৱালৈকে ভাজি থাকিম। নিমখ হালধি মই জোখমতে দি পেলাই এইখিনি এতিয়া লৰাই থাকিম একদম পুৰা গলি নোযোৱালৈকে। এই বিলাহীখিনি গলি গ'লে তাত মই মটৰখিনি দি দিম। গোন্ধটো সঁচাকৈ বহুত ধুনীয়া গোন্ধ ওলাইছে। এনেকৈ মছলা দি বনালেও বহুত ধুনীয়া গোন্ধ ওলায়। মাংস বনাইছে মানে বহুত টেষ্টি গোন্ধ ওলাইছে। কালাৰটো দেখিছেনে? বিলাহী আৰু মছলা মিলি পেলাই কি ধুনীয়া কালাৰ হৈছে। বিলাহীখিনি গলি গ'ল পুৰা একদম। এতিয়া মই মটৰকেইটা দি দিলোঁ। আগতে ইয়াক গুচাই পেলাই ধুই কৰি থৈছিলোঁ মটৰো। ইয়াত এতিয়া মই সিজাই থোৱা আলুখিনি দি দিম। এয়া মই সিজোৱা আলুখিনিও দি দিলোঁ ধুনীয়াকৈ। এতিয়া এইখিনি মই মছলাখিনি আৰু বিলাহীখিনিৰ লগত আলুখিনি মানে ভাজি থাকিম আৰু মছলা হেৰিটো আলুত সোমালে ভাল লাগিব। আৰু আলুখিনি সিজাই লৈছোঁ কিয়নো বিলাহী দিয়াৰ পিছত আলু হেৰি দিলে মানে খুব সোনকালে নিসিজে টেঙাৰ লগত, সেইকাৰণে আলুখিনি সিজাই লৈছোঁ। এনেকৈ খাই কোনে ভাল পায়? আলু বিলাহী মটৰৰ মাছৰ জোল। অসমীয়া মানুহৰ মাছটো বহুতেই প্ৰিয় হয়। ময়ো মাছ খাই বহুত ভাল পাওঁ। আৰু এনেকৈ লোকেল মাছ হ'লেতো কথাই নাই আৰু। আলুটো অকণ ভাঙিও দিছোঁ, তেতিয়া অকণ জোলটো হ'লে গ্ৰেভি নিচিনা হ'ব, ভাল লাগিব। তৰকাৰীখিনিত মই একদম পানী দি দিলোঁ। পানী দি দিলোঁ আৰু উতল আহিলে ইয়াতে মই মাছ দিম। কালাৰটো কেনেকুৱা হৈছে ক'ব। আৰু লাষ্টত ধনিয়া পাত অকণমান দি দিম। এনেকৈ বনাবলৈও বহুত সহজ হয়, সোনকালেও হয় আৰু সকলোৱে বনাব পাৰে আৰু টেষ্টিও হয়। আপোনালোকে এনেকৈ বনাই খাবচোন। এতিয়া এইখিনি মই তৰকাৰীখিনি পূৰা উতল আহিলেই একদম মাছ দি দিম। দেখিছেনে? অলপ অলপ আহিছে আৰু উতল। তৰকাৰীখিনি পূৰা উতল অহাত মই এয়া মাছ দিলোঁ। মাছখিনিও এয়া সিজি গৈছে। আৰু ইয়াত নমোৱাৰ আগে আগে মই ধনিয়া পাত দি দিছোঁ। কেনেকুৱা ধুনীয়া হৈছে দেখিছেনে? একদম বহুত কালাৰ গোন্ধ বহুত ধুনীয়া হৈছে আৰু খাবলৈও ভাল হ'ব। এয়া পূৰা উতল আহি গ'ল। আজি আমি চানডে ভাতটো এনেকৈ মাছৰ তৰকাৰী জোল দি পেলাই খাম। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যিসকলে ইউটিউবত চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু ফেচবুকত যদি নতুনকৈ চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। ইউটিউব আৰু ফেচবুকত একে হিচাপে আছে মৌচুমী শইকীয়া ডেইলি ব্লগছ। এয়া আমাৰ একদম মাছৰ টেঙা জোল ৰেডি হৈ গ'ল। আহক এতিয়া আমি সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰোঁ। আৰু চানডে যিহেতু সেইকাৰণে আপোনালোকে কোনে কি দি ভাত খালে সেইটো জনাব কমেণ্টত। আলু গোটেইখিনি মই ভাঙি দিয়া নাইকিয়া, অকণমান ভাঙি দিছোঁ। বাই। ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে।